মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড়ৰ যি ঢলা গাঁৱৰ যি পথাৰ এই বিশাল পথাৰৰ মাজত মই উপস্থিত হৈছোঁহি আৰু মোৰ সহযোগী মাছুম আছে। পোনে পোনে এটা দৃশ্য দেখাবলৈ মই মাছুমক অনুৰোধ কৰিম যে এটা বিশাল মানে বনৰীয়া হাতী ইতিমধ্যে বিদ্যুৎপৃষ্ট হৈ মৃত্যু হৈছে। সেই দৃশ্যসমূহ পোনে পোনে মই প্ৰাগনিউজৰ দৰ্শকসকলক দেখাইছোঁ। এনেদৰে আচলতে বিদ্যুৎপৃষ্ট হৈ এই হাতীটো মৃত্যু হৈছে, সেই দৃশ্যসমূহ মই পোনে পোনে দেখাইছোঁ। এনেধৰণে আচলতে যেতিয়া খেতিপথাৰলৈ হাতীজাক মানে আহে, অহাৰ মুহূৰ্ততে আজি ৰাতিপুৱা সেই হাতীটো মৃত্যু হৈছে। সেই দৃশ্য পোনে পোনে মই প্ৰাগনিউজৰ দৰ্শকসকলক মই দেখুৱাই আছোঁ আৰু মই কথা পাতিবলৈ চেষ্টা কৰিম যে মই কিছু লোক আছে ইয়াত, তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। ঘটনাটো প্ৰত্যক্ষভাৱে তেখেতে যিসকলে দেখিছিলে সেইসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। কওকচোন কি ক'ব? হাতী আমি আজি ৰাতিপুৱাহে খবৰ পালোঁ। ৰাতিপুৱা ওচৰৰ অঞ্চলৰ ৰাইজে খুব হাতীৰ চিঞৰ শুনা পাই পেলাই আচলতে আমিও বহুত পলমকৈহে গম পাইছোঁ যে আচলতে অলপ মানুহৰ ঘৰৰ পৰা দূৰত হয় পথাৰৰ মাজত যে এনেকৈ বিদ্যুৎস্পৃষ্ট হৈ পেলাই এটা হাতীৰ মৃত্যু হৈছে, খুবেই আচলতে বেদনাদায়ক কথা। এই হাতী মানুহৰ সংঘাতৰ ফলত আৰু কিমান হাতী এনেধৰণে প্ৰাণ হেৰুৱাব বা কিমান মানুহে প্ৰাণ হেৰুৱাব, এইটো আৰু মানে একমাত্ৰ ওপৰৱালাইহে জানিব। আৰু হয়, আচলতে এটা হাতী যিহেতু ইতিমধ্যে মৃত্যু হৈছে, মই আৰু এজন প্ৰত্যক্ষদৰ্শী তেখেত আছে, তেখেতৰ পৰা মই কথা পাতিবলৈ চেষ্টা কৰিম। কওকচোন, আপোনালোক যিহেতু কাষৰে। হয়, আমি আজি ধৰি একদম বাৰিষা হোৱাৰ পৰাই মানে দেখি আছোঁ হাতী যি উপদ্ৰৱ হৈ আছে। আজি আমি ৰাতিপুৱা ইয়াৰ পৰাই যোৱা হৈছে, তাত দেখিছোঁ যে হয় বহুত মানুহ আহি পেলাই সমাগম হৈছে। দেখিছোঁ যে বাবা এজন এই কাৰেণ্টত লাগি পেলাই পৰি আছে। বৰ আচলতে ক'ব লাগিব যে বৰ দুখ লগা বিষয় বুলি ক'ব লাগিব। এই ক্ষেত্ৰত মোৰ সহযোগী মাছুম আছে, মাছুমে সেই দৃশ্যসমূহ পোনে পোনে দেখাবলৈ মই তেখেতক অনুৰোধ জনাইছোঁ। এনেদৰে বন্যহস্তীৰ যিহেতু মৃত্যু হৈছে আৰু বহুত লোকে আচলতে চাবলৈ আহিছে এই যিটো হাতীৰ আচলতে মৃত্যু ঘটিছে। মই পোনে পোনে মোৰ সহযোগী মাছুমক সেই দৃশ্যসমূহ দেখাবৰ বাবে অনুৰোধ কৰিছোঁ। এনেদৰে বহু লোকে আচলতে ইতিমধ্যে চাবলৈ আহিছে এই হাতীৰ জেগাত। ইতিমধ্যে পুৱাতেই মৃত্যু হৈছে বুলি ক'ব লাগিব। পুৱাতেই মৃত্যু হৈছে এই হাতীটো বুলি ক'লে ভুল হ'ব মোৰ, একচুৱেলি মাইকী হাতী বুলি ইতিমধ্যে গম পাইছোঁ যে মাইকী হাতীজনী ইতিমধ্যে মৃত্যু ঘটিছে। সেইটো পোনে পোনে মই প্ৰাগনিউজৰ দৰ্শকসকলক মোৰ সহযোগী মাছুমে দেখাই আছে।